ছাত্ৰ-ছাত্ৰীসকল এখন পঞ্চম শ্ৰেণীৰ প্ৰথম ইউনিটৰ এখন গণিতৰ প্ৰশ্ন কাকত ইয়াৰ আমি ছুটি প্ৰশ্নখিনি অকণমান সমাধান কৰিবলৈ চেষ্টা কৰিম। প্ৰথম প্ৰশ্নটো হৈছে 15,907ক সংখ্যাত লিখিলে হ'ব। 15,907ক সংখ্যাত লিখিলে হ'ব। ইয়াত ডিটো শুদ্ধ হ'ব 15,907। 2 নম্বৰ প্ৰশ্নটো চাওঁ আমি 46,779 6 স্থানীয় মান। ইয়াত 6 স্থানীয় মান হ'ব একক, দশক, শতক, হাজাৰ। 6,000 হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিটো। 3 নম্বৰ প্ৰশ্নটো চুঙাৰ কাষৰ সংখ্যা হ'ব 4, 2, 5, 1। ইয়াত চুঙাৰ কাষৰ সংখ্যা হ'ব 2, বিটো ইয়াৰ শুদ্ধ উত্তৰ। 4 নম্বৰ প্ৰশ্নটো সুধিছে এক সমকোণৰ মান হ'ব 90 ডিগ্ৰী। বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। তাৰপিছতে সুধিছে 30,000 যোগ 60 যোগ 9 সংক্ষিপ্ত ৰূপত লিখিলে হ'ব। ইয়াত সংক্ষিপ্ত ৰূপত প্ৰকাশ কৰিলে হ'ব 30,069। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিটো। বিটো ইয়াৰ শুদ্ধ উত্তৰ 30,069। 6 নম্বৰ প্ৰশ্নটো সুধিছে 2 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটোৰ লগত 1 যোগ কৰিলে হ'ব। 2 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 99। 2টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 99। তাৰ লগত 1 যোগ কৰিলে হ'ব 100। ইয়াত বিটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। 7 নম্বৰ প্ৰশ্নটো সুধিছে 799 আৰু 599 পাৰ্থক্য বুলি ক'লে আমি বিয়োগ কৰিম। 799 পৰা আমি যদি 599 বিয়োগ কৰোঁ থাকিব আমাৰ 200 থাকিব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চিটো। ইয়াৰ শুদ্ধ উত্তৰ। 8 নম্বৰ প্ৰশ্নটো হৈছে এটা জুই চলা বাকচৰ কাষৰ সংখ্যা। জুই চলা বাকচটো হৈছে এটা আয়তীয় ঘনক। গতিকে জুই চলা বাকচৰ কাষৰ সংখ্যা হ'ব 12। ডিটো ইয়াৰ শুদ্ধ উত্তৰ। এই চাকৰটোত থকা সমকোণৰ সংখ্যা। এই চাকৰটোত 4টা কোণ আছে। এই 4টা কোণেই হ'ল সমকোণ। গতিকে এই চাকৰটোত থকা সমকোণৰ সংখ্যা 4। বিটো ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত সুধিছে 10 নম্বৰ প্ৰশ্নটো চাৰিসীমাৰ মুঠ জোখক কি বোলা হয়? চাৰিসীমাৰ মুঠ জোখক বোলা হয় পৰিসীমা বুলি কোৱা হয়। তাৰপিছত হৈছে 1 লাখত কিমান শতক? 1 লাখত 1000 শতক। গতিকে এইটো ইয়াৰ শুদ্ধ উত্তৰ। 12 নম্বৰ প্ৰশ্নটো সুধিছে তলৰ কোনটো দীঘৰ একক লিটাৰ, মিটাৰ, ডিগ্ৰী, মিলিলিটাৰ? ইয়াত দীঘৰ একক হ'ব মিটাৰ। বিটো ইয়াৰ শুদ্ধ উত্তৰ। 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো হ'ল 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো হ'ব 1000। এইটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। 14 নম্বৰ প্ৰশ্নটো তলৰ কোনটো এটা কোণৰ জোখৰ একক? ঘণ্টা, গ্ৰাম, চেণ্টিমিটাৰ, ডিগ্ৰী। ডিগ্ৰীটো এটা কোণৰ জোখৰ একক। ডিটো ইয়াৰ শুদ্ধ উত্তৰ।